প্ৰিয় বন্ধু বান্ধৱীসকল জয়জ্যোতি ইউটিউব চেনেল বাম্পাৰ জিকে অসমীয়া ৱৰ্ল্ডলৈ আপোনাক আদৰণি জনালোঁ। বলক এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, ভাৰতত প্ৰথমখন ৰেল ক'ৰ পৰা চলিছিল? শুদ্ধ উত্তৰটো হ'ল ভাৰতৰ উপমহাদেশৰ প্ৰথম ৰেলপথ 1843 চনত বম্বেৰ পৰা থানেলৈকে 21 কিলোমিটাৰ দৈৰ্ঘ্যৰ ওপৰত চলিছিল। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ প্ৰথম মেট্ৰ' ৰেলপথ কোনখন আছিল? শুদ্ধ উত্তৰটো হ'ল ভাৰতৰ প্ৰথমটো মেট্ৰ' ৰেলপথ 1948 চনৰ 24 অক্টোবৰত কলকাতাত আৰম্ভ হৈছিল আৰু ই 3.4 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছিল আৰু 17টা ষ্টেচনৰ মাজত কাম আৰম্ভ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ প্ৰথম যাত্ৰীবাহী ৰেল কেতিয়া চলিছিল? শুদ্ধ উত্তৰটো হ'ল 1853 চনৰ 16 এপ্ৰিলত ৰবিবুন্দাৰ বম্বে আৰু থানেৰ মাজত 34 কিলোমিটাৰ দূৰত্ব প্ৰথম যাত্ৰীবাহী ৰেল চলাচল কৰে। পৰৱৰ্তী প্ৰশ্ন, ভাৰতে আৰম্ভ কৰা প্ৰথম ৰেলখনৰ নাম কি আছিল? শুদ্ধ উত্তৰটো হ'ল ভাৰতে আৰম্ভ কৰা প্ৰথমখন ৰেলৰ 3খন ইঞ্জিন আছিল, যাৰ নাম আছিল চাহাব, চুলতান আৰু সিন্ধ, আৰু ইয়াত 13খন কোচ বা ডবা আছিল। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ কোন ৰাজ্যত ৰেল নেটৱৰ্ক নাই? শুদ্ধ উত্তৰটো হ'ল ছিকিম ভাৰতৰ একমাত্ৰ ৰাজ্য য'ত ৰেল ষ্টেচন নাই। এই ৰাজ্যখন ৰেল নেটৱৰ্কৰ সৈতে সংযুক্ত নহয়। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ প্ৰথমখন ছুপাৰফাষ্ট ৰেলখনৰ নাম কি আছিল? শুদ্ধ উত্তৰটো হ'ল ভাৰতৰ প্ৰথমখন ছুপাৰফাষ্ট ৰেলৰ নাম আছিল ডেকান কুইন। ইয়াক 1930 চনত প্ৰৱৰ্তিত কৰা হৈছিল। ই আছিল ভাৰতৰ প্ৰথম ছুপাৰফাষ্ট ৰেল, প্ৰথমখন দীৰ্ঘ দূৰত্বৰ ইলেক্ট্ৰিকেল ৰেল, প্ৰথম ভেষ্টিবুলেট ৰেল, প্ৰথমখন ৰেল য'ত কেৱল মহিলাৰ বাবে সুকীয়াকৈ কোচৰ সুবিধা আছিল, আৰু প্ৰথমখন ৰেল য'ত ডাইনিং কোচৰ সুবিধা আছিল। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ ক'ত ফ্ৰী বা বিনামূলীয়াকৈ যাতায়াতৰ ট্ৰেইন বা ৰেল আছে? শুদ্ধ উত্তৰটো হ'ল পাঞ্জাৱ আৰু হিমাচল প্ৰদেশৰ সীমান্তৰ ভকৰা নাংগলৰ মাজত চলা ভকৰা নাংগল এক্সপ্ৰেছ ৰেলখন স্বাধীনতাৰ পিছৰে পৰা যাত্ৰীসকলক বিনামূলীয়াকৈ যাত্ৰাৰ ব্যৱস্থা কৰি আহিছে। পৰৱৰ্তী প্ৰশ্ন, কোন বছৰত প্ৰথমতে ভাৰতত ৰেল আৰম্ভ হৈছিল? শুদ্ধ উত্তৰটো হ'ল 1875 চনৰ 19 অক্টোবৰত হাতৰাজ পথৰ পৰা মথুৰা কেণ্টনমেণ্টলৈকে প্ৰথমবাৰৰ বাবে ৰেল যাতায়াতৰ বাবে মুকলি কৰা হয়। এয়া আছিল এটা সৰু শুভ আৰম্ভণি যিটো সময়মতে সমগ্ৰ দেশৰ ৰেলপথৰ নেটৱৰ্কলৈ বিকশিত হয়। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক ৰেলৱে নেটৱৰ্ক আছে? শুদ্ধ উত্তৰটো হ'ল উত্তৰ প্ৰদেশত। উত্তৰ প্ৰদেশত দেশৰ ভিতৰত সৰ্বাধিক ৰেলৱে নেটৱৰ্ক আছে। অৱশ্যে ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত ইয়াৰ ৰেলপথৰ ঘনত্ব 6ষ্ঠ স্থানত আছে। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ দীঘল ৰেলপথ ক'ত? শুদ্ধ উত্তৰটো হ'ল মস্কো। ৰাছিয়াৰ সৈতে সংযোগ কৰা ৰেল চাইবেৰিয়ান ৰেলৱে এতিয়াও বিশ্বৰ আটাইতকৈ দীঘলীয়া প্ৰত্যক্ষ ৰেলপথ। ইয়াৰ দৈৰ্ঘ্য হ'ল 9259 কিলোমিটাৰ। পৰৱৰ্তী প্ৰশ্ন, কোনখন দেশত বিশ্বৰ ভিতৰতে প্ৰথম ৰেলপথ মুকলি কৰা হৈছিল? বন্ধুসকল, যদি আপুনি মোৰ ইউটিউব চেনেল বাম্পাৰ জিকে অসমীয়া ৱৰ্ল্ডত প্ৰথমবাৰৰ বাবে আহিছে বা এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ তৎক্ষণাত পাব পাৰে। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। শুদ্ধ উত্তৰটো হ'ল ইংলেণ্ড। উত্তৰ ইংলেণ্ডৰ ষ্টকটন আৰু ডাৰ্লিংটনৰ মাজত 1825 চনত প্ৰথম ৰাজহুৱা ৰেলপথ মুকলি কৰা হয়। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ তৎক্ষণাত পাব পাৰে। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।